নমস্কাৰ প্ৰিয় দৰ্শক ডি প্ৰাইম চলে সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা প্ৰিয় দৰ্শক বহাগ ভূপেন হাজৰিকাৰ ভাষাত সুধাকন্ত ভূপেন হাজৰিকাৰ ভাষাত বহাগ মাথো এটা ঋতু নহয় বহাগ হৈছে অসমীয়া জনজীৱনৰ আয়ুস ৰেখা অসমীয়াৰ লাইফলাইন এই বহাগ মাহতে অসমীয়া সকলে উদযাপন কৰে নৱবৰ্ষৰ আৰু আনন্দ উদযাপন কৰে বিহু মঞ্চ বিহু আয়োজন কৰে আৰু বিহু মঞ্চত নিমন্ত্ৰণ কৰে শিল্পীসকলে বিহু মঞ্চত গান পৰিবেশন কৰে এক আনন্দৰ জোৱাৰ উঠে অডিয়েন্সৰ মাজত কিন্তু আপোনাৰ প্ৰিয় শিল্পীজনক যদি তেনেকৈ কোনোবাই নিমন্ত্ৰণ কৰি মাৰধৰ কৰে শাৰীৰিকভাৱে অপদস্থ কৰে অপমানিত কৰে তেতিয়া কি হ'ব তেনেকৈ কৰাটো কিমান সমীচীন হৈছে প্ৰতিবাৰে আমি দেখা পাওঁ দুভাগ নিশালৈকে তেনে ধৰণৰ বিহু মঞ্চ বিহু ফাংচনবোৰ হয় আৰু আমাৰ সম্পদসমূহ আমাৰ শিল্পীসমূহক নিমন্ত্ৰণ জনোৱা হয় আৰু বিভিন্ন অজুহাতত তেওঁলোকক অপদস্থ কৰা হয় কেতিয়াবা অপদস্থ কৰে আয়োজকে কেতিয়াবা অপদস্থ কৰে অডিয়েন্সে যিসকল একত্ৰিত হয় দৰ্শক সেই দৰ্শকে বিভিন্ন সময়ত তেওঁলোকক গালিগালেজ কৰে অশ্লীল মন্তব্য দিয়া পৰিলক্ষিত হয় এইবাৰো হৈছে এইবাৰ সিচুৱেশ্যন পৰিস্থিতি এই পৰ্যায়ে পাইছেগে একাধিক শিল্পীক শাৰীৰিকভাৱে অপদস্থ কৰা হৈছে হিন্দী গান গাবলৈ হেঁচা প্ৰয়োগ কৰা হয় অন্য গান গাবলৈ হেঁচা প্ৰয়োগ কৰা হয় দুভাগ নিশালৈকে তেওঁলোকক ফাংচন কৰি থাকিবলৈ গান পৰিবেশন কৰাৰ হেঁচা প্ৰয়োগ কৰা হয় এই যি সমস্যা এই সমস্যাৰ অন্ত কেতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰামৰ্শ দিছিলে মদ্যপান কৰি ফাংচন লৈ নাহিবলৈ কিন্তু মদেই ইয়াৰ কাৰণ নেকি এনে ধৰণৰ প্ৰশ্নসমূহৰ অৱতাৰণা হৈছে এটা চিন্তাৰ বিষয় সকলো চিন্তিত হৈছে সেই বিষয়ে আমি আলোচনা কৰিম কিন্তু এই সন্দৰ্ভত আমি এটা প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ কিন্তু কাৰণ দেখা পোৱা গৈছে আচুৰ্য বৰপাত্ৰ গোহাঁই হিয়া মেধি প্ৰিয়ংকা ভৰালী কল্পনা পাটোৱাৰী কুমাৰ ভৱেশ ইত্যাদি বহুত তেনে ধৰণৰ শিল্পী অপমানিত হৈছে অপদস্থ হৈছে এক প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ প্ৰতিবেদনটো চাই লওঁ আহক তাৰপিছত আমি জনপ্ৰিয় সংগীত শিল্পী অনুপম শইকীয়াৰে সংযুক্ত হ'ম আলোচনা আগবঢ়াই লৈ যাম কিন্তু প্ৰথমতে প্ৰতিবেদনটো চাই লওঁ আহক অভদ্ৰামেৰ সীমা থাকে শুনি থাকো মিউজিচিয়ান সকলক আমাৰ ইনষ্ট্ৰুমেণ্ট ভাঙি দিম কোৱাটো এইটো বিৰাট দুখ লাগিছে বিহু মঞ্চত কিয় বাঢ়িছে শিল্পীক অপমানৰ ঘটনা দাদাই কৈছিলে নে ভাঙি দিম বুলি আপুনি কৈছিলে নাই মোক ভদ্ৰ কাপোৰ পিন্ধা দৰ্শকৰ মাজত কিয় বাঢ়িছে অভদ্ৰ দৰ্শকৰ সংখ্যা উপায় নাপায় তেখেতক কৈছে যেতিয়া তেখেতে বেয়া শব্দ ব্যৱহাৰ কৰিছে আৰু ভদ্ৰ এখন পৰিৱেশত অভদ্ৰ এজন মানুহৰ আগত মই গান নাগাওঁ সাংস্কৃতিক অনুষ্ঠানত কিয় একাংশই দেখুৱাই পৈশাচিক অটপালি দাদাই কৈছিলে নে ভাঙি দিম বুলি আপুনি কৈছিলে নাই মোক আপুনি কৈছিলে নাই ভাঙি দিম বুলি কৈছিলে আপুনি মিউজিচিয়ান ভাঙাটো চাওক আপুনি যদি মোৰ জেগালৈ যায় তেনেকুৱা ব্যৱহাৰ কৰিলে মোৰ কেনেকুৱা লাগিব কওকচোন মই সেইটো দুখ পাইছোঁ ইমান ধুনীয়াকৈ ক'বলৈ কৈছোঁ ইমান সুন্দৰকৈ চলি থকা বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ মাজত ব্যাঘাত জন্মাই আহিছে একাংশ অসাংস্কৃতিক ৰুচি বিগৰ্হিত লোকে ক্ৰমাৎ যেন বাঢ়িবলৈ লৈছে এনেধৰণৰ অপ্ৰীতিকৰ ঘটনা এইবাৰ বিহুত বেছিকৈ যেন দেখা পোৱা গৈছে এনেধৰণৰ ঘটনা মঞ্চত অপদস্থ হ'বলগীয়া হৈছে বহুকেইগৰাকী শিল্পী ইয়াতে বোলে কাপোৰ খুলি আৰ্টিষ্টক পঠাই দিয়ে ইয়াত বোলে আৰ্টিষ্টক বোলে কাপোৰ খুলি পেলাই আৰ্টিষ্টক বোলে পঠাই দিয়া ৰেকৰ্ড আছে মামাৰ চবৰে কাপোৰ খুলি দিবহি মানে তাৰপিছত ৰবিদা আকৌ বোলে এনেকে মাৰা ৰেকৰ্ড আছে এইবিলাক কৈছে হেঙুল থিয়েটাৰত কৈ থাকোতে দৰ্শকৰ এনেধৰণৰ উদ্ভণ্ডালিৰ বাবেই মঞ্চৰ পৰাই সকিয়নি দিবলগীয়া হৈছিল প্ৰিয়ংকা ভৰালীয়ে উপায় নাপায় তেখেতক কৈছে যেতিয়া তেখেতে বেয়া শব্দ ব্যৱহাৰ কৰিছে আৰু ভদ্ৰ এখন পৰিৱেশত অভদ্ৰ এজন মানুহৰ আগত মই গান নাগাওঁ আন বহুকেইগৰাকী শিল্পীয়েও এইবাৰ সন্মুখীন হৈছে দৰ্শক অথবা কমিটিৰ অভদ্ৰ ব্যৱহাৰৰ সচৰাচৰ দৰ্শকৰ প্ৰিয় গীত নাগালে অথবা অনুষ্ঠান সামৰিব খুজিলে সুৰাৰা গীত মাতাল একাংশ দৰ্শকে পাহৰি যায় মানুহ হোৱাৰ গৌৰৱ চেৰাই যায় শালীনতাৰ সীমা অনুষ্ঠান সামৰাৰ সময়ত যাতে অনুৰাগী অসন্তুষ্ট নহয় তাৰ বাবে এইবাৰ বিশেষ কৌশল ল'বলগীয়া হৈছে জুবিনৰ দৰে শিল্পীয়েও অনুষ্ঠান শেষ কৰিম 12:30 মোৰ দেউতাই নহ'লে ফোন কৰিব পিছত অনুষ্ঠান সামৰাৰ সময়ত 1 বজাৰ পূৰ্বে অনুষ্ঠান সামৰিবলৈ পিতৃয়ে নিৰ্দেশ দিয়া বুলি মঞ্চত কৌতুক কৰি নিশাটোৰ বাবে বিদায় লোৱা দেখা গৈছে জুবিনক ফোন কৰিব পিছত দেওবাৰে অনুষ্ঠান সোনকালে সামৰাৰ বাবে অপদস্থ হ'বলগীয়া হ'ল কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁই আচুৰ্যৰ অপমানৰ ঘটনাত ক্ষোভ প্ৰকাশ কৰিছে শিল্পী সমাজে
নিউজ 18ৰ যোগেদি এনেধৰণৰ ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বহুসংখ্যক শিল্পীয়ে। মোৰ এইটোৱে প্ৰতিক্ৰিয়া যে প্ৰব্লেমটো ডিছকাছ কৰি লাভ নাই, হোৱাট ইজ দ্য সলিউশ্যন মানে বিহুৰ মঞ্চটো সেই অলপমান প্ৰট'কল লৈ চলিলে কমিটি মানে ৰাইজক যাতে মানে অলপমান, কাৰণ সকলো ৰাইজকে আপুনি ক'ব নোৱাৰে, তাত কোনোবা এজন থাকে যোনে গোটেই পৰিৱেশ নষ্ট কৰি দিয়ে। কিন্তু শিল্পীসকলৰ সুৰক্ষাৰ কাৰণে যিটো উপযুক্ত ব্যৱস্থা থাকিব লাগে সেইখিনি ক্ষেত্ৰত ক'ৰবাত হয়তো অকণমান ত্ৰুটি ৰৈ যায় আৰু সেইকাৰণে এই কৰাৰ মানে সুযোগটো পায়। গতিকে সেইটো ক্ষেত্ৰত আচলতে কমিটিসকলো বৰ সজাগ হ'ব লাগে। তেওঁলোকে গাই থাকোঁতে যদি কোনোবাই কিবা ইমান ডেডিকেশ্যন দি গাই থাকোঁতে কোনোবাই কিবা এটা মন্তব্য যদি কাণত পৰে, কেতিয়াবা হয়তো অকণ মনটো বেয়া লাগিব পাৰে দেই। আৰু সেইটো আৰ্টিষ্টসকলে মানে অকণমান সংযোগ কৰি পেলাই সেইটো এভইড কৰিলে মোৰ মতে ভাল বুলি ভাবো। মোৰ অকণ দুখ লাগিছে আজি মই দেখি পেলাই, কিন্তু দেখিলো যে ক্ষমাও খুজিছে বাৰু। মানে এগৰাকী শিল্পীয়ে বহুত আশা লৈ পেলাই যায়, ঘৰৰ পৰা ওলাই যাওঁতে এখন বিহু মঞ্চ বা প্ৰত্যেক মঞ্চখন ভালকৈ হৈ যাওক বুলি বহুত আশা লৈ পেলাই যায়। আৰু অকল শিল্পীগৰাকী বুলিয়ে নকওঁ, বিহু অনুষ্ঠানেই হওক বা আনুষংগিক যি অনুষ্ঠানেই হওক, প্ৰত্যেকে বহুত কষ্টৰে এটা অনুষ্ঠান মানে পাতে, সেইখিনি কথা আমি জানো। তাৰ মাজতে দুই এজন এনেকুৱা ধৰণৰ মানে অলপ বেলেগ ধৰণৰ আচৰণ কৰা মানুহ থাকে, তেওঁলোকৰ কাৰণে গোটেই অনুষ্ঠান 2 ঘণ্টা 2.5 ঘণ্টা অনুষ্ঠানটো ভাল হয়, কিন্তু শেষত কিবা এটা অঘটন ঘটে, যাৰ কাৰণে গোটেই মানে সেই সমাজখিনি এটা বদনামৰ ভাগি হয় বুলি মই ভাবো। উপায় নাপায় তেখেতক কৈছে যে ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ভদ্ৰ এখন পৰিৱেশত অভদ্ৰ এজন মানুহৰ আগত মই গান নাগাওঁ, অসুস্থ হৈ প্ৰিয় দৰ্শক, সেয়া আছিল আমাৰ প্ৰতিবেদন, যথেষ্ট চিন্তনীয়। আমাৰ সৈতে সংযুক্ত হৈ আছে অনুপম শইকীয়া, জনপ্ৰিয় সংগীত শিল্পী। স্বাগতম জনাইছো শইকীয়া ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে। নমস্কাৰ। হয়, নমস্কাৰ শইকীয়া ডাঙৰীয়া, নমস্কাৰ। মই যি ধৰণে আৰম্ভণিতে কৈছিলোঁ, শিল্পীসকল আমাৰ সম্পদ, আৰু আপুনি বা অন্যান্য যিসকল জনপ্ৰিয় শিল্পী, সংগীত শিল্পী, কণ্ঠশিল্পী, তেওঁলোকে এদিনতে শিল্পী হৈ এদিনতে জনপ্ৰিয় হৈ উঠা নাই। তেওঁলোকৰ অধ্যৱসায় সাধনাৰ ফলত তেওঁলোক আজিৰ এই যি স্থিতি, সেই স্থিতিত তেওঁলোক উপস্থিত হৈছেগৈ। আপোনাৰ কথাই কওঁ, আপুনি আপোনাৰ সংগীত জীৱনত বহুকেইখন তেনেকুৱা ষ্টেজ পাৰফৰ্মেঞ্চ কৰিছে, বহু হাজাৰ চাগৈ 100 বা 500 600 হাজাৰৰ সমকক্ষ আপুনি পাৰফৰ্মেঞ্চ কৰিছে, মঞ্চত আপুনি গীত পৰিৱেশন কৰিছে। আপোনাকে যদি কোনোবাই কয় ঐ হিন্দী গীত গা বা ঐ এইটো গীত গা বা এনেধৰণৰ অভব্য আচৰণ কৰে, স্বাভাৱিকতে ইয়াক গ্ৰহণযোগ্য হ'বই নোৱাৰে। কল্পনা পাটোৱাৰী সংযুক্ত হৈ আছিল, ফোনযোগে তেওঁ ক'লে সমস্যাটো আলোচনা কৰাৰ প্ৰয়োজন নাই, ইয়াৰ সমাধান লাগে। আপুনি কেনেদৰে বিশ্লেষণ কৰে, আপুনি কি বিচাৰে? হয়, আচলতে সেইটোৱে মেইন কথা। কল্পনাই খুব এটা সুন্দৰ কথা কৈছে যে পৰ্যালোচনা কৰি আমি যিমানেই থাকিম সিমানেই বস্তুবিলাক বিস্তৃত হৈ গৈ থাকে, কিন্তু সমাধানৰ আচলতে অতি প্ৰয়োজন। আৰু মই ভাবোঁ যে আমাৰ সমিতিসমূহ আচলতে খুব সতৰ্ক হ'ব লাগে, যাতে এটা সুৰক্ষাৰ সুন্দৰ এটা ব্যৱস্থা থাকে। কাৰণ চাওক, বহাগৰ অনুষ্ঠান বুলি কোৱাৰ লগে লগে যে তাত বতৰৰ বহু কথা থাকে, আৰু বৰষুণ বতাহ একাকাৰ কৰি শিল্পীসকলেও অনুষ্ঠান পৰিৱেশন কৰিবলগীয়া হয়, আৰু দৰ্শকসকলেও উপভোগ কৰিবলগীয়া হয়। গতিকে যথেষ্ট প্ৰত্যাহ্বান থাকে আচলতে। গতিকে সেইখিনি ক্ষেত্ৰত যদি কমিটিসমূহ সতৰ্ক হয় আৰু এটা সুৰক্ষাৰ যাতে সুন্দৰ ব্যৱস্থা থাকে, তেতিয়াহ'লে আমি কিছু এই বিপদবিলাকৰ পৰা মুক্ত হ'ব পাৰোঁ। আপোনালোক কিছু বিপদবিলাকৰ পৰা মুক্ত হ'ব পাৰে। প্ৰথমতেই কৈছোঁ, সকলো যি দৰ্শক আপোনালোকক চাবলৈ আহে, আপোনালোকৰ ফেন অনুৰাগীসকল, তাৰে মাজত চাগৈ এজন দুজন ব্যক্তিয়ে তেনেধৰণৰ অভব্য আচৰণ কৰে, আৰু দৰ্শকসকলেই আপোনালোকক সেই পজিশ্যনলৈ লৈ গৈছে। আপোনাৰ গান শুনি বা আপোনালোকক ভাল পায় বা আপোনালোকৰ গানৰ যোগেদি তেওঁলোকে আনন্দ লাভ কৰি আপোনালোকক এক পজিশ্যনলৈ, এক স্থানলৈ তেওঁলোকে লৈ গৈছে, স্বাভাৱিক কথা। কিন্তু যি এক সুৰক্ষাৰ কথা ক'লে আপুনি, কমিটিসমূহে কেতিয়াবা দেখা পোৱা যায়, কমিটিসমূহে যি সন্মান এগৰাকী শিল্পীক প্ৰদান কৰিব লাগে সেই সন্মান প্ৰদান নকৰে, বা যি সুৰক্ষা প্ৰদান কৰিব লাগে সেই সুৰক্ষা প্ৰদান নকৰে। তেনে ক্ষেত্ৰত কিবা প্ৰট'কল থাকিব প্ৰট'কল পালন কৰাৰ কিবা অৱকাশ আছে নেকি শইকীয়া ডাঙৰীয়া? আচলতে সামূহিকভাৱে তেনেকৈ ক'লে ভুল হ'ব কথাটো, কাৰণ মই যথেষ্টখিনি অনুষ্ঠান কৰিছোঁ। আগতে বহাগ বুলি কোৱাৰ লগে লগে বহাগ জেঠ 2টা মাহত 80-90খন অনুষ্ঠান পৰিৱেশন কৰোঁ।
গতিকে খুব কম সংখ্যক তেনেকুৱা সমিতি থাকে যে যিসকলে সেইখিনি ব্যৱস্থা নকৰে বা যথেষ্ট আদৰ সন্মানেৰে আচলতে আমাক অনুষ্ঠান পৰিৱেশন কৰিবলৈ মাতে। গতিকে তাৰ মাজত কেতিয়াবা হয়তো অকণমান চিন্তাৰ অভাৱহে থাকে যে এইখিনি কৰিব লাগে বা এইখিনি কৰিব লাগিছিল। পৰিৱেশটো শেষ হোৱাৰ পাছতহে অনুভৱ কৰা হয় যে বৰষুণ গ'লে ছাতি, তেনেকুৱা নিচিনা হয় কথাটো, যে ৰ'দ গ'লে জাপি, তেনেকুৱা নিচিনা কেতিয়াবা হয়। কিন্তু কথাটো হৈছে কি, যথেষ্ট আদৰ সন্মান আৰু হেঁপাহেৰে আচলতে তেওঁলোকে আমাক আমন্ত্ৰণ জনায় আৰু সেইখিনি আতিথ্যও দিয়ে। তাৰ মাজতে কি হৈ যায় যে দুই এজন ব্যক্তিৰ কাৰণে গোটেই সমাজখন আচলতে বদনামৰ ভাগী হ'বলগীয়া হয়। গতিকে সেইখিনি ক্ষেত্ৰত আচলতে যেনেকে আমি ধৰক এতিয়া কিবা এটা বেলেগ বেলেগ কৰ্পৰেট ছেকশ্যনৰ ধৰক কিছুমান অনুষ্ঠান আছে, গতিকে সেই অনুষ্ঠানবিলাক কৰিবলৈ গ'লে যথেষ্টখিনি সুৰক্ষাৰ ব্যৱস্থা থাকে, বাউন্সাৰ পৰ্যন্ত থাকে। গতিকে বা আমাৰ যেতিয়া অসমলৈ ধৰি লওক বাহিৰৰ পৰা শিল্পীসকল আহে, যে বলিউডৰে হওক হলিউডৰে হওক, যদি শিল্পীসকল আহে তেতিয়া কিন্তু এটা মানে সুন্দৰ এটা কটকটীয়া সুৰক্ষাৰ ব্যৱস্থা থাকে আৰু য'ত শিল্পীজনক যিকোনো এজন ব্যক্তিয়ে গৈ পেলাই তেনে অপব্যৱহাৰ কৰিব পৰা সেইখিনি সক্ষম হৈ নুঠেগৈ বা কৰিব নোৱাৰে। গতিকে কিন্তু বিহু ফাংচনৰ ক্ষেত্ৰত আচলতে খুব মুকলিমূৰীয়া হয়। আমি অসমীয়া জাতি বুলি ক'লে এনেও আমি খুব মানে সাধাৰণ সাংস্কৃতিক পৰায়ণ। গতিকে আমাৰ মনত এই ভাৱটো নাহে যে কোনোবাই আমাক ক্ষতি কৰিব নেকি, আমাৰ সকলো আপোন যেন লাগে। গতিকে সেই ভাৱেৰে আমাৰ অনুষ্ঠানসমূহ আচলতে পৰিৱেশন কৰা হয় বা আমন্ত্ৰণ জনাওঁতেও তেখেতসকলে তেনেধৰণে আচলতে আমন্ত্ৰণ জনায়। কেতিয়াবা দুই এজন ব্যক্তিৰ কাৰণে এনেধৰণৰ কিছুমান পৰিস্থিতিৰ সৃষ্টি হয়। আপোনালোক হিয়াৰ আমঠু অসমৰ ৰাইজে আপোনালোকক ভাল পায় আৰু সেইকাৰণে অসমৰ বিভিন্ন প্ৰান্তত আপোনালোকক আমন্ত্ৰণ জনায় বা অসমৰ বাহিৰতো য'ত য'ত বা বিশ্বৰ বিভিন্ন প্ৰান্তত য'ত য'ত অসমীয়া সমাজ আছে সেই স্থানবোৰলৈ আপোনালোকক সংগীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনায়। আৰু প্ৰিয় দৰ্শক, যি সমাজত নৈতিক স্খলন ঘটিছে সেই স্খলনৰ পৰা বিহুৰ যি অনুষ্ঠান সেই অনুষ্ঠান বাদ পৰি থাকিব নোৱাৰে। বিহুৰ সেই অনুষ্ঠানসমূহত ঘটা ঘটনাবোৰ আমি বিক্ষিপ্ত ঘটনা হিচাপে চাব নোৱাৰোঁ। গুৱাহাটীতে বহাগৰ 1 তাৰিখে বিহুৰ অনুষ্ঠানত এগৰাকী দুষ্কৃতীয়ে চুৰিকাঘাত কৰি আন এগৰাকীক মৃত্যুমুখত পেলালে, হত্যা কৰিলে, তেনেধৰণৰ ঘটনা ঘটিছে। বিভিন্ন প্ৰশ্ন উত্থাপন হৈ আমি আলোচনা কৰিছিলোঁ। প্ৰথম কথাটো হৈছে বিহু চাবলৈ এজন দৰ্শকে সেই গুৱাহাটীৰ বেলিকা সেই যুৱকজনে 19 বা 20 বছৰীয়া যুৱকজনে চুৰি এখন কিয় লৈ গৈছিল, এনেধৰণৰ প্ৰশ্নৰ অৱতাৰণা হয়। গতিকে আমি বিক্ষিপ্ত ঘটনা হিচাপে চোৱা নাই, সমাজৰ যি নৈতিক স্খলন তাৰ প্ৰভাৱ বিহু মঞ্চতো পৰিছে। এতিয়া আমি উলিয়াব লাগিব সমাধান সূত্ৰ, শিল্পীসকলক যাতে অপমানিত নহয় সেই কথাটো আমি নিশ্চিত কৰিব লাগিব। শইকীয়া ডাঙৰীয়া, বিভিন্ন সময়ত শিল্পীসকল ক্ষোভিত হয়, তেওঁলোকে প্ৰত্যুত্তৰ দিয়ে, ৰিয়েকশ্যন দিয়ে। শিল্পীসকলে নিজাকৈ সেই পৰিস্থিতিটো মোকাবিলা কৰাৰো অৱকাশ থাকে নহয় জানো? থাকে। আৰু এটা কথা কি, ধৰি লওক এতিয়া মই মোৰ জীৱনতেই যথেষ্টখিনি ধৰক অনুষ্ঠান পৰিৱেশন কৰিছোঁ, তাৰ মাজত এনেকুৱা কিছুমান মানে পৰিৱেশৰ আচলতে সন্মুখীন হ'বলগীয়া হোৱা নাই বাৰু, কিন্তু মই বেলেগ বেলেগ কথাবিলাক শুনা পাওঁ বা কেতিয়াবা দেখা পাওঁ। যোৱাকালিও আমি 2খন অনুষ্ঠান পৰিৱেশন কৰিলোঁ, ভেল্লাত কৰিলোঁ বৰপেটাৰ, আৰু বটিয়ামাৰীত কৰিলোঁ। 2খন অনুষ্ঠানে সুন্দৰকৈ কৰি আহিছোঁ। তাৰপাছত দিনত গম পালোঁ যে যোৱাকালি এনেকুৱা তেনেকুৱা কিছুমান আশ্চৰ্যৰ লগত পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। দুখিত হৈছোঁ। আৰু আমি আচলতে শিল্পীসকলো সতৰ্ক হ'ব লাগে যাতে তেনেধৰণৰ পৰিৱেশৰ সন্মুখীন হ'বলগীয়া নোহোৱাকৈ আমি অনুষ্ঠানসমূহ পৰিৱেশন কৰিব পাৰোঁ। আৰু সমিতিও আচলতে সেইখিনি সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে। গতিকে সময় আচলতে পৰিৱেশ পৰিস্থিতি কোন সময়ত কেনেকুৱা কি হয় একো ক'ব নোৱাৰি। গতিকে সাধাৰণ শিল্পীসমূহৰ কাৰণে আচলতে কিছুমান মুহূৰ্ত বৰ বিপৰ্যয়ৰ মুহূৰ্ত হৈ পৰে। আৰু মই আহ্বান জনাম লগতে সমিতিসমূহক যে আমি কেতিয়াবা কিছুমান অসুবিধা অনুষ্ঠানত পাওঁ। মই আজি আপোনালোকৰ চেনেলৰ জৰিয়তে সেইখিনি অৱগত কৰিব বিচাৰিছোঁ। আচলতে সেইটো কোনেও কৰোঁ বুলি নকৰে, সেইটো ভবাৰ অৱকাশটো নাথাকে। কেতিয়াবা কি হৈ যায়, অনুষ্ঠানত মঞ্চৰ ওচৰত পাওঁতে পাওঁতে বহুত সময় হৈ যায়, যে ৰাস্তাটো সৰু, দুইফালে পাৰ্কিং কৰি থৈ দিছে, আমাৰ গাড়ীখন নোসোমায়, আমাৰ গাড়ীখনত ধৰি লওক ইনষ্ট্ৰুমেণ্ট আছে বা বিভিন্ন সা সৰঞ্জাম থাকে, গতিকে গাড়ীখন নিনিলেও নহয়। আৰু ইণ্ডিমেন টাইম বৰষুণ আহিছে, বোকা হৈছে, গতিকে সেই মঞ্চৰ ওচৰলৈ গাড়ীখন নিব পৰা ব্যৱস্থাটো আচলতে সেই ৰাস্তাটো ক্লিয়াৰ থকা ব্যৱস্থাটো সেইটো 1 নম্বৰতে হ'ব লাগে। আৰু
শিল্পীসকলৰ সুৰক্ষাৰ ব্যৱস্থাটো থাকিব লাগে, গ্ৰীণ ৰুমৰ ব্যৱস্থাটো। এটা বহুত অনুষ্ঠানত দেখা যায় যে গ্ৰীণ ৰুমেই নাথাকে। কেতিয়াবা হঠাৎ বৰষুণ আহিলে খুব ঠেলা হেঁচা, কেতিয়াবা দেখা যায় গ্ৰীণ ৰুম আছে, তাত এখন ফেনো নাইকিয়া। এচিৰ ব্যৱস্থাটো বাৰু পটককে কৰাটো আমাৰ বিহু ফাংচনৰ কাৰণে সকলোৰে কাৰণে সম্ভৱ নহয়, কিন্তু অন্তত মিনিমাম যিখিনি ফেনৰ ব্যৱস্থা বা মঞ্চত আৰ্টিষ্টখিনিয়ে যথেষ্টখিনি সময় আচলতে বিশেষকৈ মিউজিচিয়ানসকলে, টেকনিচিয়ানসকলে বহু সময় একেৰাহে বজাবলগীয়া হয়, একেলগে কাম কৰিবলগীয়া হয়, টেকনিকেল কাম কৰিবলগীয়া হয়। আৰু সেইখিনি সময়ত যেতিয়া গোটেই ক্ৰাউড থাকে, লাইটছৰ এটা প্ৰেছাৰ থাকে, চাউণ্ডৰ প্ৰেছাৰ থাকে, এই গোটেই প্ৰেছাৰবিলাক লগ খাই কেতিয়াবা দেখা যায় যে হাই প্ৰেছাৰ খুব বেছিকৈ বঢ়া মিউজিচিয়ানৰ কেতিয়াবা দেখা পোৱা যায়। কিন্তু সেইখিনি সময়ত যদি অকণমান উশাহ ল'ব পৰা এটা ব্যৱস্থা থাকে, অকণমান ফেনৰ যদি সুন্দৰ ব্যৱস্থা থাকে বা অকণমান ঠাণ্ডা পানীৰ যদি ব্যৱস্থা থাকে, মিনিমাম যিখিনি ব্যৱস্থা থাকিব লাগে সেইখিনি আচলতে থাকিব লাগে। বহু কমিটিৰ ক্ষেত্ৰত এইখিনি থাকে, কিছু কিছু কমিটিৰ ক্ষেত্ৰত কেতিয়াবা এইখিনি আচলতে আমি দেখা পাওঁ যে তেওঁলোকে এইখিনি অৱজ্ঞা কৰি পেলাই চলিছে। হয়, মই সেইখিনিৰ কাৰণে কিন্তু অনুৰোধ জনাম দেই, কাৰণ আমি সৌসিদিনা দেখা পাইছো যে কে ছাফোকেশ্যনত মৃত্যুবৰণ কৰিবলগীয়া হ'ল কলকাতাত এটা অনুষ্ঠান পৰিৱেশন কৰোঁতে। কে অসমীয়া প্ৰথম গীত মোৰ কাজল তুমি নুবুজানে, আৰু এটি গীত মন দিলো যেনেকে, প্ৰথম অসমীয়া গীত মোৰ লগতে তেওঁ কণ্ঠদান কৰিছিলে মন এলবামটিত। গতিকে সেই কে যেতিয়া আমাৰ মাজৰ পৰা ইমান সুন্দৰ কণ্ঠশিল্পী এজন নোহোৱা হৈ গ'ল, সঁচাকৈ আমি ক্ষোভিত, আমি দুখিত, আৰু বেছি বেয়া লাগিছে কমিটিৰ অৱহেলাৰ কাৰণেই ঢুকুৱা বুলি সকলোৱে সেই কথাটো চৰ্চা কৰিছে। গতিকে সেই তেনেধৰণৰ কিছুমান পৰিৱেশ হ'ব নালাগে, কাৰণ যথেষ্ট শিল্পীসকলৰ যথেষ্ট প্ৰেছাৰ থাকে। আজিকালি কি হয়, আপুনি মঞ্চত উঠাৰ আগত বিভিন্ন গানৰ অনুৰোধ থাকিবই, আপুনি গাড়ী খুলি ভৰি নমোৱাৰ লগে লগে চেলফি আৰম্ভ হৈ যায়, বিভিন্নজনৰ বিভিন্ন কথা বতৰা হৈ যায়, চাউণ্ডৰ মাজত খুব জোৰে জোৰে দৰ্শকৰ কথাও শুনিবলগীয়া হয়, কাষত থকা ব্যক্তিজনৰ কথাও শুনিবলগীয়া হয়, নিজেও উত্তৰটো দিবলৈ বিৰাট ডাঙৰ ডাঙৰকৈ দিবলগীয়া হয়, তাৰ পাছত পাৰফৰ্মেঞ্চ থাকে। গতিকে এটা ভাগৰুৱা পৰিৱেশৰ আচলতে সৃষ্টি হয়। গতিকে এই কথাবিলাকৰ পৰা আমি দৰ্শকসকলৰ ওপৰতে জীয়াই থাকোঁ। আজি কমিটিসকলে যদি শিল্পীক নামাতে, অনুষ্ঠান নহয়, আৰু শিল্পীক যদি কমিটিয়ে নামাতে বা দৰ্শকে নিবিচাৰে, তেতিয়াহ'লে শিল্পী সত্তাই নাথাকিব, শিল্পী চলিব পৰা ব্যৱস্থাটোৱে নাথাকিব। গতিকে আমি দুয়ো পৰিপূৰক। আমি সেই কথাখিনি একাত্মক হ'ব লাগে যে আমি সঁচাকৈয়ে আমাৰ শ্ৰদ্ধাৰ, আমাৰ আন্তৰিক সদায়, আমাৰ স্বনামধন্য সদায় শ্ৰোতা দৰ্শক, আমাৰ সমিতিসমূহ শ্ৰোতা দৰ্শকসকল। কিন্তু সেই বুলি এটা অনুষ্ঠান পৰিৱেশন কৰাৰ আগত যিটো প্ৰেছাৰ থাকে, তাৰমানে বহু কথাই চিন্তা কৰিবলগীয়া হয়, এটা কমিউনিকেশ্যন থাকে যে অডিয়েন্সৰ লগত এটা ধুনীয়াকৈ কমিউনিকেট কৰিব লাগিব, মিউজিকৰ লগত নিজকে ইনভলভ কৰিব লাগিব, তাত প্ৰেজেণ্টেশ্যনৰ কথা আছে। গতিকে এই গোটেই পৰিৱেশটো সজাই তোলাৰ আগত আচলতে এই ছিকিউৰিটি ব্যৱস্থাটো নথকাৰ কাৰণে বা কম হোৱাৰ কাৰণে, সুৰক্ষাৰ ব্যৱস্থাটো কম হোৱাৰ কাৰণেই শিল্পীজন প্ৰগ্ৰেম কৰাৰ আগতেই ভাগৰি পৰিবলগীয়া হয় কেতিয়াবা। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু আমাৰ সমিতি সকলো সতৰ্ক হ'ব লাগে। আৰু বিশেষকৈ এটা আজিৰ সময়ত আচলতে ক'বলৈ গ'লে যে সুৰাপান বুলি ক'লে আচলতে সেইটো বিষয়লৈ আহিম, কিন্তু হয় শইকীয়া ডাঙৰীয়া, মই সেইটো বৰ সুন্দৰকৈ আপুনি বিশ্লেষণ আগবঢ়ালে। যিখিনি পৰামৰ্শ দিলে সমিতিসমূহে, যদি সমিতিসমূহৰ বিষয়ববীয়া যদি শুনি আছে, সেই পৰামৰ্শসমূহ তেওঁলোকে কাৰ্যকৰী কৰিব লাগে। যি প্ৰয়োজন এজন শিল্পীক সেইখিনি বস্তু দিব লাগে। আৰু যি হেঁচাৰ কথা অনুপম শইকীয়াই ক'লে, মোৰ মতেতো এম্বুলেঞ্চ থাকিব লাগে, চিকিৎসাকৰ্মী থাকিব লাগে, বা শিল্পীজনে যাতে কোনো হেঁচা নোহোৱাকৈ ধুনীয়াকৈ সুন্দৰকৈ গান পৰিৱেশন কৰিব পাৰে, তাৰ কাৰণে যি ব্যৱস্থা কৰিব লাগে সেইখিনি ব্যৱস্থা সমিতিয়ে কৰিব লাগে। দুটা বিষয়, দুভাগ নিশালৈকে বিহু ফাংচন হয়, কেতিয়াবা ৰাতিপুৱাই যায়, বিভিন্ন সময়ত ৰাতিপুৱাই যায়, অডিয়েন্সৰ শ্ৰোতা দৰ্শকৰ অনুৰোধত আপোনালোকে পাৰফৰ্ম কৰিয়ে থাকে, কেতিয়াবা ৰাতিপুৱাই যায়, 3-4টালৈকে আপোনালোকে গান পৰিৱেশন কৰি থাকে, গান গাই থাকে, প্ৰথম কথা। দ্বিতীয়টো হৈছে মদ্যপান, অত্যাধিক মদ্যপান কৰি একাংশ দৰ্শক বিহু চাবলৈ আহে, আৰু তেনেধৰণৰ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়, যাৰ কাৰণে আপোনালোকে সেই হেঁচাটো উপলব্ধি কৰে। সেই দুটা বিষয়ত আপোনাৰ মতামত কি, কেনেধৰণে প্ৰতিৰোধ কৰিব পৰা যায়, দুভাগ নিশা আৰু মদ্যপান? আচলতে মোৰ কথাটো এনেকুৱা ধৰণৰ হয় যে খোৱা বস্তুটো আমি কোনো না কৰিব নোৱাৰোঁ। গতিকে কোনোবাই খাব বিচাৰিছে, খোৱাটো সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰে, কিন্তু নিজৰ স্বাস্থ্যৰ কাৰণে যিখিনি বেয়া সেইখিনি আচলতে কৰিব নালাগে, সেইটো মোৰ একাত্মক অনুভৱ। কিন্তু কথাটো হৈছে কি, মদে মানুহক খাব নালাগে, মানুহে মদ খাইছে,
গতিকে মদ খোৱাৰ পাছত আচলতে মানুহ জ্ঞানীয়ে হৈ থাকিব লাগে গতিকে নিজৰ যিটো সেন্সৰ সেই সেন্সৰটো আচলতে নোহোৱা হৈ যাব নালাগে সেইখিনি মেইন কথা গতিকে বহুতে হয়তো ধৰি লওক মদ্যপান কৰাৰ পাছত সেইখিনি নিজক মানুহ বুলি গণ্য নকৰা হয় আচলতে নিজক নিজে গতিকে নিজৰ পৰিচয়টো দাঙি ধৰে সেইটো কেতিয়াও হ'ব নালাগে যে নিজৰ ভাল লাগিবৰ কাৰণে আপুনি কিবা এটা গ্ৰহণ কৰিছে সেইটো আপোনাৰ মাজতে থাকিব লাগে কাৰো অসুবিধা হ'ব নালাগে তেনেধৰণে যদি আপুনি গ্ৰহণ কৰিব পাৰে আমাৰ ক'বলগীয়া একো কথা নাইকিয়া কিন্তু আপুনি যদি মদ্যপান কৰি মোক যদি বাৰে বাৰে আমনি কৰি থাকে অশ্লীল ব্যৱহাৰ কৰে আপুনি বাৰে বাৰে আহি কাণৰ ওচৰত আপোনাৰ মোৰ মুখত আপোনাৰ মুখ লগাই আপুনি যদি মানে আমনি কৰে কি হৈ যায় আমি এটা সামান্য এটা গন্ধৰ কাৰণে এটা সেন্টৰ কাৰণে স্মেলৰ কাৰণে ধৰি লওক যে আমাৰ বমি হৈ যাব পাৰে সেই মুহূৰ্তত হয় কাৰণ আমি গান গাবলৈ বাকিয়ে আছে বা গান গাই আছো এজন মানুহে যেতিয়া মুখত লগাই পেলাই কথা কবহি মদ্যপান কৰি পেলাই মোৰ বমি হৈ যাওঁতে তেজ বমি হৈ যাওঁতে বেছি সময় নালাগে হয় গতিকে তেনেকুৱা পৰিৱেশৰ সন্মুখীন হ'ব নালাগে আচলতে নিজক নিজে সংযতভাৱে ৰাখি পেলাই আপোনালোকে হয় সংযতভাৱে ৰাখি পেলাই অনুষ্ঠান উপভোগ কৰক সুন্দৰভাৱে আৰু এটা বিষয় মোক ক'লে সেই বিষয়টো প্ৰশ্নটো আপোনাৰ দুভাগ নিশালৈকে কি ৰাতিপুৱালৈকে আছিলে মই মুহূৰ্তত মই ৰাতিপুৱালৈকে দুভাগ নিশাৰ ক্ষেত্ৰত আচলতে মই হয় হয় নহয় মই চাওক মই একেবাৰে খোলাখুলিকে এটা কথা কওঁ যে কিছুমান অনুষ্ঠান আছে এদিনীয়া কাৰ্যসূচীৰে কৰে যিহেতু বাজেটটো খুব কম থাকে সীমিত সংখ্যক বাজেটত অনুষ্ঠানখন পাতিবলগীয়া হয় গাঁৱৰ কিছুমান অনুষ্ঠান আমি তেনে অনুষ্ঠানো বহু কৰোঁ কাৰণ এজন আৰ্টিষ্টক যদি 12টালৈকে সময় দিয়া হয় তেতিয়াহ'লে যদি সাপোজ 3 ঘণ্টা আৰ্টিষ্টজনে অনুষ্ঠান পৰিৱেশন কৰে 9টা বজাত উঠাই দিলে 12টাত অনুষ্ঠান শেষ তেতিয়াহ'লে তেওঁলোকৰ গাঁৱৰ বা স্থানীয় যিসকল লোকেল যিখিনি আৰ্টিষ্ট থাকে বা তেওঁলোকৰ যিখিনি নতুন টেলেণ্ট থাকে সেই টেলেণ্টখিনি প্ৰকাশ কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি অসুবিধা আহি পৰে গতিকে নিজৰ গাঁওখনৰ নিজৰ সমাজখনৰ নিজৰ অঞ্চলটোৰ টেলেণ্টখিনিকো আমি প্ৰকাশ কৰি আগুৱাই নিব লাগিব হয় গতিকে এই ক্ষেত্ৰত মোৰ সেই মাপকাঠিটো যে থাকিব লাগে মই সেইটো অনুভৱ নকৰো যে ইমান সময়ত অনুষ্ঠান শেষ হ'ব লাগে কথাটো সেইটো নহয় এজন আৰ্টিষ্টক মাতি নি 8টা বজাত মাতি বহুৱাই থৈ ৰাতি 3টা বজাত প্ৰগ্ৰেম দি 5টা বজাৰ কোনো যুক্তি নাইকিয়া আচলতে হয় গতিকে শিল্পীজনক যদি সময় দিয়ে যে আমি আপোনাক 3টা বজাত উঠাম আপুনি 2টা বজাত আহি আমাৰ তাত উপস্থিত হ'ব তেতিয়া শিল্পীজনে ৰেষ্ট লৈ পেলাই ধুনীয়াকৈ আহি পেলাই 2টা বজাত উপস্থিত হ'ল ৰাতি 3টা বজাত গান গালে 5টাত সামৰিলে গতিকে এটা 2 ঘণ্টা বা 3 ঘণ্টা এটা চিডিউল থাকিব লাগে কিন্তু আমাৰ কি হৈ যায় শিল্পীসকলক কোনোবাখিনি ক্ষেত্ৰত দৰ্শকে কেতিয়াবা কিছু সংখ্যক দৰ্শকে কেতিয়াবা টৰ্চাৰ কৰে এনেধৰণে যে আপুনি ৰাতি নোপোৱালৈকে গাই থাকিব লাগিব হয় সেইটো যন্ত্ৰ নহয় আৰু বিহুৰ অনুষ্ঠানসমূহৰ ক্ষেত্ৰত কি হৈ যায় যিসকল ধৰি লওক জনপ্ৰিয় কণ্ঠশিল্পী তেওঁলোকৰ সদায় অনুষ্ঠান থাকে সদায় কৰিবলগীয়া হয় গতিকে প্ৰত্যেক দিনা অনুষ্ঠানত যদি তেনেধৰণে কষ্ট কৰিবলগীয়া হয় যিটো অনুষ্ঠান ধৰক 1.5 ঘণ্টা বা মেক্সিমাম 2 ঘণ্টা কৰিব লাগে সেইটো যদি 4 ঘণ্টা গাবলগীয়া হয় তেতিয়াহ'লে তেওঁ কেইদিন গান গাব নেক্সট প্ৰগ্ৰামখন তেওঁৰ কি অৱস্থা হ'ব গতিকে 3খন 4খন প্ৰগ্ৰাম কৰাৰ পাছত তেওঁৰ মাতটো ক'ৰ পৰা থাকিব বতাহ বৰষুণ সকলো একাকাৰ কৰি পেলাই অনুষ্ঠান পৰিৱেশন কৰিবলগীয়া হয় তাৰ পাছতো যদি সেই এটা হেঁচা থাকে সেই যদি টৰ্চাৰটো হৈ থাকে গতিকে সেই কথাখিনিও আচলতে দৰ্শকে বুজিব লাগে সমিতিও সেইখিনি সুবিধা দিব নালাগে কৰিবলৈ কাৰণ চাওক মুম্বাইৰ পৰা যিমানখিনি আমাৰ বলিউডৰ যিমানখিনি আৰ্টিষ্ট আহে আপুনি অসমত দেখা পাব যে শিডিউল 1.5 ঘণ্টা মেক্সিমাম 2 ঘণ্টা তাতকৈ কোনো বেছি সময় প্ৰগ্ৰেম নকৰে সৌখিদনা এ.আৰ. ৰহমান ডাঙৰীয়া তেখেতো আহি গৈছে গতিকে আমি তাতো দেখিছোঁ যে 6-7জন লগত আৰ্টিষ্ট আছে হয় কণ্ঠশিল্পী আছে কিন্তু তাৰ মাজত 3 ঘণ্টাৰ ভিতৰত অনুষ্ঠানটো শেষ কৰিছে 2.5 ঘণ্টা 3 ঘণ্টা তাতকৈ বেছি কৰা নাই কাৰণ তেওঁলোকে সেই সফিষ্টিকেশ্যনটো জানে যে এই টৰ্চাৰটো যদি একেদিনাই কৰি দিয়া যায় গতিকে আৰু গোটেই ফিউচাৰটোত গান গাব লাগিব নহয় কিন্তু আমাৰ অসমৰ দৰ্শকে এছাম দৰ্শকে কেতিয়াবা এই কথাটো নুবুজা হৈ উঠে সেই কথাটো বৰ বেয়া লগা কথা আৰু সমিতিও আচলতে এটা প্ৰপাৰ টাইম এটা নিৰ্ধাৰণ কৰি পেলাই 0.5 ঘণ্টা 15 মিনিটৰ ইফাল সিফালটো বেলেগ কথা কিন্তু 9টা বজাত মাতিলে 1টা বজাত প্ৰগ্ৰেম দিলে 4টা 5টালৈকে গোৱাই থাকিলে সেইটোতো নহয় হয় সেইটো কেতিয়াও হ'ব নালাগে কিন্তু মই তাৰ মাজতে কওঁ যে আমাৰ গুৱাহাটীৰ যিখিনি হয় চহৰৰ মানে গুৱাহাটী চহৰৰ যিখিনি সমিতি আছে
সেইখিনি ক্ষেত্ৰত দেখিছোঁ এই টাইমিংটো খুব ধুনীয়াকৈ মেনেজ কৰে হয় মেনেজমেণ্টটো খুব ভাল মেইনটেইন কৰে যে টাইমিংটো এটা প্ৰপাৰ টাইমত উঠাই বহুত বেছি সময় কৰি পেলাই অত্যাচাৰ কৰিবলৈও নিদিয়ে যে এটা সুন্দৰ শিডিউলৰ মাজত আৰ্টিষ্টজনক বিদায় গুৱাহাটীৰ সমিতিখিনিয়ে কৰে হয় আচলতে গুৱাহাটীৰ গুৱাহাটীৰ সমিতিখিনি যি ধৰণে কৰে সময়ৰ যি মূল্য সেই মূল্য বুজি পায় গুৱাহাটীৰ বাহিৰৰ সমিতি সমূহেও সময়ৰ মূল্য বুজি পাওক কণ্ঠশিল্পীগৰাকীয়ে যেতিয়া মঞ্চত উঠিব সেই প্ৰকৃত সময়টোত তেওঁক নিমন্ত্ৰণ জনাওক এই পৰামৰ্শ অনুপম শইকীয়াৰ আমি কেতিয়াও এই আলোচনা শিল্পী বনাম ভিউৱাৰ্ছ বা শিল্পী বনাম দৰ্শক কৰিব খোজা নাই শিল্পী আৰু দৰ্শক এইটো আনটোৰ পৰিপূৰক কিন্তু শিল্পীসকল আমাৰ সম্পদ আমাৰ হিয়াৰ আমঠু তেওঁলোকৰ তেওঁলোকক সুৰক্ষা খুবেই প্ৰয়োজন এই সুৰক্ষা আমি নিশ্চিত কৰিব লাগিব সমাজখনে নিশ্চিত কৰিব লাগিব চৰকাৰে নিশ্চিত কৰিব তাৰ সমান্তৰালকৈ তেওঁলোকে যাতে অনাগত সময়ত সুন্দৰ সুন্দৰ সংগীতৰ সৃষ্টি কৰিব পাৰে তাৰ কাৰণে এক পৰিস্থিতি আমি তেওঁলোকক দৰ্শকেই দিব লাগিব অনুপম শইকীয়া আমাৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে ধন্যবাদ মই এটা বিৰতি ল'ব লাগিব বিৰতিৰ পিছত অন্য এটা বিষয় মুখ্যমন্ত্ৰীয়ে এক মন্তব্য আগবঢ়াইছিল মুখ্যমন্ত্ৰীয়ে কৈছিলে বাঙালী হিন্দুসকলক নাগৰিকত্ব প্ৰদান কৰাৰ একমাত্ৰ উপায় হৈছে নাগৰিকত্ব সংশোধনী আইন এই বিষয়ে আমি কথা পাতিম আমাৰ সৈতে সংযুক্ত হৈ থাকিব প্ৰাক্তন বিজেপি বিধায়ক শিলাদিত্য দেৱ এটা বিৰতি লৈছো শীঘ্ৰে ঘূৰি আহিম কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড $16 channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছো প্ৰিয় দৰ্শক বহু দিনৰ মূৰত বহু মাহৰ মূৰত নাগৰিকত্ব সংশোধনী আইনক আলোচনাৰ বিষয় হিচাপে বাছি লৈছো কাৰণ অৱকাশ পাইছো অৱকাশটো হৈছে কংগ্ৰেছৰ নেতা দেৱব্ৰত শইকীয়াই অভিযোগ উত্থাপন কৰিছে তেওঁ কৈছে যি বিজেপিয়ে হিন্দুসকলক সুৰক্ষা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সেই বিজেপিৰ দিনতে
অসমত বাঙালী হিন্দু বাঙালীসকল প্ৰতাৰিত হৈছে কেনেকৈ প্ৰতাৰিত হৈছে অসমৰ দুখন জিলাত তামুলপুৰ আৰু ওদালগুৰিত বহু হিন্দু বাঙালী সম্প্ৰদায়ৰ লোকলৈ জাননী প্ৰেৰণ কৰা হৈছে আৰু তেওঁলোকক নিৰ্দেশ দিয়া হৈছে তেওঁলোকৰ নাগৰিকত্ব প্ৰমাণ কৰিবলৈ তেওঁলোক যে ভাৰতীয় নাগৰিক সেই কথা প্ৰমাণ কৰিবলৈ তেওঁলোকক জাননী প্ৰেৰণ কৰা হৈছে আৰু এই জাননী প্ৰেৰণ কৰা কাৰ্যক প্ৰতাৰিত হোৱা বুলি আখ্যা দিছে দেৱব্ৰত শইকীয়াই ইয়াৰ প্ৰত্যুত্তৰ কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে দিছে অসমৰ মুখ্যমন্ত্ৰী স্পষ্ট কৰি দিছে হিন্দু বাঙালীসকলৰ এই সমস্যা সমাধানৰ একমাত্ৰ উপায় হৈছে নাগৰিকত্ব সংশোধনী আইন 2019 চনৰ 9 আৰু 10 ডিসেম্বৰ লোকসভা ৰাজ্যসভাত গৃহীত হোৱা নাগৰিকত্ব সংশোধনী আইন কিন্তু 2009 চনৰ পৰা 19 চনৰ পৰা এতিয়ালৈকে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰিবলৈ যি বিধিৰ প্ৰয়োজন কাৰণ আইনখন সেলফ এক্সিকিউটিং নহয় যি বিধিৰ প্ৰয়োজন সেই বিধি এতিয়ালৈকে প্ৰস্তুত হোৱা নাই বিধি প্ৰস্তুত কৰিব লাগে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছে গৃহ মন্ত্ৰণালয়ে কিন্তু গৃহ মন্ত্ৰণালয়ে বিধি প্ৰস্তুত কৰিবলৈ যি সময় প্ৰয়োজন 7 বাৰকৈ অতিৰিক্ত সময় বিচাৰিলে কাৰ পৰা সাবঅৰ্ডিনেট লেজিসলেশন কমিটি লোকসভাৰ সাবঅৰ্ডিনেট লেজিসলেশন কমিটি আৰু ৰাজ্যসভাৰ সাবঅৰ্ডিনেট লেজিসলেশন কমিটিৰ পৰা 7 বাৰকৈ অতিৰিক্ত সময় বিচাৰিলে নিয়ম মতে আইনখন গৃহীত হোৱাৰ ছমাহৰ পিছতে বিধি প্ৰস্তুত কৰিব লাগে বহুকেইটা ছমাহ পাৰ হৈ গ'ল এতিয়ালৈ কিন্তু বিধি প্ৰস্তুত হোৱা নাই পুনে মুখ্যমন্ত্ৰীয়ে কি প্ৰত্যুত্তৰ দিছিল দেৱব্ৰত শইকীয়াৰ অভিযোগৰ সেই কথা শুনিলো তাৰ পিছত আলোচনাৰ মাজলৈ যাম আমাৰ সৈতে সংযুক্ত হৈ আছে শিলাদিত্যদেৱ কিন্তু প্ৰথমে মুখ্যমন্ত্ৰী গৰাকীয়ে কি মন্তব্য দিছিলে সেয়া শুনিলো আহক তামুলপুৰ চিলাং এনেকুৱা অঞ্চলৰ বহুত হিন্দু বাঙালী নাগৰিকৰ এতিয়া ডি ভোটাৰৰ নটিচ আহি আছে বিষয়টোক লৈ যেতিয়ালৈকে CA-খন আপোনালোকে পাছ কৰিব নিদিয়ে তেতিয়ালৈকেতো নটিচ আহি থাকিব গতিকে সাংবাদিকসকলৰ সহযোগিতা বিচাৰিছো যাতে CA-খন আমাক পাছ কৰিব দিয়ে আপোনালোকে এনেকৈ প্ৰশ্ন সোধে তেনেকেও প্ৰশ্ন সোধে এতিয়া প্ৰশ্ন সোধোতে এনেকুৱা লাগিছে যেন আপুনি বঙালী হিন্দুৰ খুব শুভকাংক্ষী আকৌ CA-খন আহি গ'লে উল্টাই প্ৰশ্নটো মোক কৰি দিব হয় নহয় ঠিক আছে শিলাদিত্যদেৱ স্বাগতম জনাইছো আপোনাক আমাৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে মুখ্যমন্ত্ৰী যি মন্তব্য সেই মন্তব্য শুনিলে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰম্ভণিতে মই কৈছোৱে আইনখন যেহেতু গৃহীত হৈছে মুখ্যমন্ত্ৰীয়ে 5 শব্দটো ব্যৱহাৰ কৰিছে পাছ হ'বলৈ নিদিয়া সাংবাদিকে কিন্তু আইনখন গৃহীত হৈছে বিধি প্ৰস্তুত হোৱা নাই 7 বাৰকৈ অতিৰিক্ত সময় MHA বিচাৰিলে সাবঅৰ্ডিনেট লেজিসলেশন কমিটিৰ পৰা গতিকে যেহেতু আইনখন গৃহীত হ'ল বিজেপিৰ চৰকাৰ বিজেপিয়ে বিধি প্ৰস্তুত কৰি কাৰ্যকৰী কৰিব লাগে নহয় জানো কথাটো ঠিকই কৈছে কিন্তু মই প্ৰথমতে কংগ্ৰেছ ফালৰ পৰা যিখিনি কথা কোৱা গৈছে সেইখিনি অলপ ক্লেৰিফাই কৰোঁ যে দেৱব্ৰত শইকীয়া ডাঙৰীয়া কৈছে যে বঙালী হিন্দুসকলৰ এতিয়াও নটিফিকেশ্যন জাৰি হৈছে ডি ভোটাৰ হিচাপে আৰু আপুনি যে বেয়া নাপায় আপুনি চাউণ্ডটো অলপ যে কমাই দিয়ে মোৰ ইকো হৈ আছে মই অনুৰোধ জনাম মোৰ সতীৰ্থক চাউণ্ডটো কমাই দিবলৈ তেওঁ ইকো হৈ আছে কোৱাত অসুবিধা পাইছে PCR হয় ক'ব পাৰিম নে এতিয়া কওক হয় এতিয়া কথাটো হৈছে কি যে কংগ্ৰেছ চৰকাৰ যেতিয়া আছিলে তেওঁলোকে কিন্তু নিমাত আছিলে হিন্দু শৰণাৰ্থীৰ বিষয় লৈ পেলাই আৰু তেওঁলোকে কেতিয়াও মানে সদনত মানে এছেম্বলিয়ে হওক বা পাৰ্লামেণ্টে হওক তেওঁলোকে কেতিয়াও সেইখিনি কথা উত্থাপন কৰা নাই তেওঁলোকে কোনো ব্যৱস্থাও লোৱা নাই আৰু যেতিয়া ক্যাব সিটিজেনশিপ এমেন্ডমেন্ট বিল যেতিয়া পাৰ্লামেণ্টত আহিলে তেওঁলোকে কিন্তু ঘোৰ বিৰোধিতা কৰিলে খালি বিৰোধিতা নহয় তেওঁলোকে আন্দোলনো আৰম্ভ কৰিলে আজি তেওঁলোকে কৈ আছে যে বঙালী হিন্দুসকলৰ নটিফিকেশ্যন আহি আছে তেওঁলোকৰ এটা যেটো মৰম আমি দেখা পাইছো হেতু কিন্তু মোৰ কাৰণে আচৰিত কিন্তু হলেও ভাল পাইছো যে তেওঁলোকে যে অলপ চিন্তা কৰিছে এতিয়া কাৰণ তেওঁলোকে এটা বুজি পাইছে যে হিন্দু শৰণাৰ্থীসকল ভাৰতীয় আৰু তেওঁলোকে কষ্টত আছে তেওঁলোকৰ কাৰণে কিবা যে কৰিব লাগিব সেইখিনি মই মানে ব্যক্তিগতভাৱে স্বাগত কৰিছো এতিয়া কথাটো হ'ল যে সিটিজেনশিপ এমেন্ডমেন্ট বিল আমি জানো যে প্ৰথমত পাস হৈছিল আপোনাৰ 2019 জানুৱাৰী মাহত তাৰপিছত আপোনাৰ ল্যাপস হৈ যোৱাৰ বাবে আকৌ মানে বিল আপোনাৰ পাৰ্লামেণ্টত আহিলে সেকেন্ড টাইম আকৌ পাস কৰিলে আপোনাৰ ডিসেম্বৰ মাহত সেইকাৰণে 16 লোকসভাত এবাৰ পাস হৈছে ল্যাপস হৈ যোৱাৰ পিছত আকৌ 17th লোকসভাত আকৌ পাস কৰা গৈছে 2019 চনৰ 9 ডিসেম্বৰ হয় 2019 চনৰ 9 ডিসেম্বৰ আৰু 2019 চনৰ 10 ডিসেম্বৰ 9 ডিসেম্বৰ লোকসভাত গৃহীত হৈছে 10 ডিসেম্বৰত ৰাজ্যসভাত গৃহীত হৈছে আৰু তাৰ কিছুদিনৰ পাছতে ৰাষ্ট্ৰপতিয়ে এছেন্ট দিছে এই বিলখনত আইনলৈ ৰূপান্তৰ হৈছে এইটো হল আপোনাৰ 17th
লোকসভা 17th লোকসভা কিন্তু 16 লোকসভাটো তেওঁলোকে এবাৰ পাছ কৰিছিলে 16 লোকসভাত পাছ কৰাৰ পিছত হেতু ল্যাপস হৈ গৈছিল সেকেন্ড টাইম আকৌ গৃহত্ব কৰিলে কৰি পেলাই আকৌ পাছ কৰিলে এতিয়া কথাটো হল কি এই যে বাৰম্বাৰ যে এবাৰ ল্যাপস হৈ গল আকৌ আহিলে এতিয়া আকৌ ৰুলস হোৱা নাই 3.5 বছৰ পাৰ হৈ গল অলপ দিন আগতে গম পালো যে কেৰালা চৰকাৰ আৰু ৰাজস্থান চৰকাৰ তেওঁলোকে সুপ্ৰিম কোৰ্টত আৰ্টিকেল 131 ৰ ভিত্তিত তেওঁলোকে কেছ ফাইল কৰিছে তো এতিয়া সাবজুডিস হৈ আছে তো এই যে কথাখিনি যে আহিছে তাৰ কাৰণে বহুত ধৰণৰ বাধা বিঘ্নতা আহিছে আজি ৰাজস্থানত কাৰ চৰকাৰ আছে আজি কেৰালাত কাৰ চৰকাৰ আছে তেই কাৰণে তেওঁলোকে মানে সিটিজেনশিপ এমেন্ডমেন্ট বিল বা সিটিজেনশিপ এমেন্ডমেন্ট এক্ট তেওঁলোকে কিয় সমৰ্থন কৰা নাই হেকিনি আমাৰ ওচৰত স্পষ্টকৈ ওলাই পৰিছে যে বিশেষকৈ কমিউনিষ্ট যেটো ৰাজ্য আছে বা কংগ্ৰেছৰ যিখিনি ৰাজ্য আছে তেওঁলোকৰ যেটো ভোট বেংক আপুনি উচ্চতম ন্যায়ালয়ৰ বিষয়টো উত্থাপন কৰিছে অসমৰ বুদ্ধজীৱী সকলে উচ্চতম ন্যায়ালয়ত এখন পেটিশন ৰিট পেটিশন পেলাই থৈছে কিন্তু ৰিট পেটিশনখনৰ শুনানি আৰম্ভ হোৱা নাই কাৰণ বিধি প্ৰস্তুত হোৱা নাই আৰু আইনখন কাৰ্যকৰী হোৱা নাই বিধি প্ৰস্তুত হোৱাৰ লগে লগে আইনখন কাৰ্যকৰী হ'ব আৰু বিধি প্ৰস্তুত কৰাৰ দায়িত্ব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় বিভিন্ন সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিলে নিৰ্বাচনৰ আগে আগে বহু সময়ত বিজেপিৰ শীৰ্ষ নেতাই কোৱা পৰিলক্ষিত হয় যে যিকোনো সময়তে বিধি আহিব আৰু বিধি আহাৰ লগে লগে আইনখন কাৰ্যকৰী আপুনিও জানে নাগৰিকত্ব সংশোধনী আইনখন সেলফ এক্সিকিউটিং নহয় এই আইনখন কাৰ্যকৰী কৰিবলৈ বিধিৰ প্ৰয়োজন হ'ব উদাহৰণস্বৰূপে বাংলাদেশৰ পৰা অত্যাচাৰ হৈ যিসকল লোক আহিছে তেওঁলোকে কিবা ডকুমেণ্ট দিয়া কিছু বিধিৰ প্ৰয়োজন হ'ব গতিকে বিধি প্ৰস্তুত কৰে দেখো বিধিটো প্ৰচিডিউৰেল কথা সেইটো সেকেন্ড ষ্টেপ হয় মই সেইটো সেকেন্ড ষ্টেপ বিধিটো প্ৰচিডিউৰেল কথা বিধি প্ৰস্তুতৰ আগতে বিধিৰ প্ৰস্তুত আগতে কেৰালাৰ ৰাজ্য চৰকাৰ আৰু ৰাজস্থান ৰাজ্য চৰকাৰ অলৰেডি 2020 চনত তেওঁলোকে সুপ্ৰিম কোৰ্টত পিটিশন দিছে অন দি বেচিস অফ আৰ্টিকেল 131 তেকেনে সেই বস্তুটো আকৌ সাবজুডিস হৈ আছে এটো মোৰ কথা নহয় মানে আপুনি চেক কৰিব যে পাৰ্লিমেন্টটো মানে আপোনাৰ হোম মিনিষ্ট্ৰি তেওঁলোকে এটা কোৱেশ্চন আহাৰ পিছতে তেওঁলোকে ৰিপ্লাইও দিছে কথাটো বড় এটা ঠিক আছে এটো সেপাৰেট কিন্তু মই যেটো ক'ব বিচাৰিছো আজি যেটো ক্ৰাইসিস আজি দেৱব্ৰত শইকীয়া ডাঙৰীয়া যেটো কৈছে বা মুখ্যমন্ত্ৰী ডাঙৰীয়া যিখিনি কথা উত্থাপন কৰিছে মই তাৰ লগতে এটা সংযোগ কৰিব বিচাৰিছো যে 2021 চনত আগষ্ট মাহত অসম চৰকাৰ কেবিনেট ডিসিশন লৈ পেলাই গোৰখা সকলৰ কাৰণে এটা ৰিলিফ দিছিলে যে যিসকল গোৰখা আছে তেওঁলোকৰ নাম মানে ডি ভোটাৰৰ পৰা আঁতৰি দিব লাগে তেওঁলোকৰ কোনো ধৰণৰ নোটিস জাৰি কৰিব নালাগে হে ৰিলিফটো দিছিলে একেটাই বস্তু কিন্তু আমাৰ অসমতো আমি কৰিব পাৰো যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া মই অনুৰোধ কৰিব বিচাৰিছো মানে এজ এ মানে কি বুলি কম আমাৰ যিসকল হিন্দু শৰণাৰ্থী আছে এই হিন্দু শৰণাৰ্থীৰ ফালৰ পৰা মই এইটো এটা অনুৰোধ ৰাখিব বিচাৰিছো যে ইচ্ছা কৰিলে ৰাজ্য চৰকাৰে এটা কেবিনেট ডিসিশন ল'ব পাৰে যেনেকৈ গোৰখাৰ ক্ষেত্ৰত লৈছে আৰু যিসকল 31 ডিসেম্বৰ 2014 চন আগত তেওঁলোকে অসমত প্ৰৱেশ কৰিছে আৰু অসমত বিগত 5 বছৰ ধৰি আছে মানে তাৰ যেটো মানে ৰুলস নহয় মানে এক্টৰ হিচাপে গাইড মানে ক্ৰাইটেৰিয়া সেই ক্ৰাইটেৰিয়া হিচাপে তেওঁলোকে কেবিনেট ডিসিশন লৈ সেইখিনি ৰিলিফ দিব পাৰে কাৰণ এতিয়াও যেটো আপুনি ক'লে যে লোৱাৰ আসামত বহুত ঠাইত বা আপাৰ আসামতো মিডল আসামতো বহুত ঠাইত এতিয়াও ডি ভোটাৰৰ নোটিস জাৰি কৰি আছে হেতু এটা ডাঙৰ হেৰাসমেন্ট হৈ গৈছে সেই হেৰাসমেন্টটো বন্ধ কৰাৰ কাৰণে এটা ষ্টপ গ্যাপ এৰেঞ্জমেন্ট মই কৈছো ষ্টপ গ্যাপ এৰেঞ্জমেন্ট ৰাজ্য চৰকাৰে কৰিব পাৰে তেওঁলোকে কেবিনেট ডিসিশন লৈ এই ৰিলিফটো দিব পাৰে আৰু এইটো দিলে কি হ'ব যিসকল মানে কাৰ পৰা বেনিফিট লোৱাৰ কথা আছিল তেওঁলোকে ইতিমধ্যে বেনিফিটখিনি পাই যায় আৰু ৰিলিফটো পাই যায় মোৰ ডি ভোটাৰ সম্পৰ্কত এটা কথা ক'বলৈ আছে যে মই এইটো ঘোৰ প্ৰতিবাদ কৰো বিৰোধিতা কৰো যে ডি ভোটাৰ সিস্টেমটো উঠাই দিব লাগে ভাৰতবৰ্ষত কোনো ৰাজ্যত এইটো পদ্ধতি নাই মাত্ৰ অসমত আছে আৰু এই অসমত যেটো কৰিছিলে ইট ইজ এন ইনসাল্ট টু দি জেনুইন ইণ্ডিয়ান সিটিজেন কাৰণ আমি দেখা পাইছো যে লাখ লাখ মানুহ ডি ভোটাৰৰ নোটিস গৈছে পিছত তেওঁলোকে ট্ৰাইব্যুনেলত যোৱাৰ পিছত বা হাই কোৰ্টত যোৱাৰ পিছত তেওঁলোকে ৰিলিফ পাইছে হাই কোৰ্ট বা ট্ৰাইব্যুনেলে ডিক্লেয়াৰ কৰিছে তেওঁলোকে ভাৰতীয় নাগৰিক বুলি আৰু তাৰ কাৰণে আমি দেখিছো যে ফৰেনাৰ সংখ্যাটো বহুত কম আমি এজন জেনুইন ইণ্ডিয়ান সিটিজেনক এই অপমান কেনেকৈ কৰিব পাৰো ভাৰতবৰ্ষত দুইবিধ মানুহ থাকিব পাৰে হয় ফৰেনাৰ আৰু নহলে ইণ্ডিয়ান সিটিজেন আপুনি এজন মানুহ হন্দে চকুৰে কেনেকৈ চাব পাৰে ডি ভোটাৰ যেতিয়া আপুনি ভোটাৰ লিষ্টত লগাই দিয়ে এজন মানুহৰ মানসিক যেটো অৱস্থা কিমান বেয়া হৈ যায় কিমান লজ্জা পাবলগীয়া হয় তেওঁৰ
কিন্তু এইকাৰণে মই অনুৰোধ কৰিব বিচাৰিছো ইভেন কি বুলি কয় আমাৰ চিফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া তেওঁলোকে আৰু হোম মিনিষ্ট্ৰী অফ ইণ্ডিয়া তেওঁলোকে এইটো আকৌ বিবেচনা কৰিব লাগে যে কাৰোবাৰ ওপৰত যদি কিবা কমপ্লেইন আছে যে মিষ্টাৰ এ বা মিষ্টাৰ বি তেওঁ বিদেশী বুলি তেওঁলোকে কনফিডেন্সিয়েলি এনকুৱাৰী কৰিব লাগে তেওঁক নোটিছ দিব লাগে আৰু কোৰ্টত সিদ্ধান্ত ল'ব লাগে কিন্তু ভোটাৰ লিষ্টৰ ডি মাৰ্কিংটো দিব নালাগে কাৰণ ভোটাৰ লিষ্টৰ ডি মাৰ্কিং দিয়াৰ লগে লগে গোটেই তেওঁৰ লগত যিকোনো ওচৰ পাছৰ মানুহ আছে বা সেই সমষ্টিৰ মানুহখিনি বা তেওঁলোকৰ আত্মীয় স্বজনে গম পাই যায় পিছত যেতিয়া তেওঁ ইণ্ডিয়ান সিটিজেন হৈ যায় তেওঁৰ কিন্তু এটা দাগি থাকে যায় এটা ব্লেক স্পট থাকি যায় আৰু কোনো চৰকাৰৰ অধিকাৰ নাই এজন জেনুইন ইণ্ডিয়ান সিটিজেনৰ সমগ্ৰ প্ৰক্ৰিয়াটো হয় দেৱ ডাঙৰীয়া ডি ভোটাৰ সমগ্ৰ প্ৰক্ৰিয়াটো হিউমেন ৰাইটছৰ ভায়োলেশ্যন ডি ভোটাৰ প্ৰক্ৰিয়া থাকিব লাগে আপুনি সঠিককৈ কৈছে কোনোবা নাগৰিক নহবা ফৰেনাৰ ভায়োলেশ্যন অফ হিউমেন ৰাইটছ কিন্তু আপুনি যিটো দাবী উত্থাপন কৰিছে ডি ভোটাৰৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো আঁতৰাই দিব লাগে বা গোৰ্খাসকলক যি ধৰণে ক্ষেত্ৰত কৰা হৈছে সেয়া কৰিব লাগে মানে সেইটো ইৰেছপেক্টিভ অফ ৰিলিজন কৰিব লাগিব কাৰণ অকল হিন্দু বাঙালীয়ে ডি ভোটাৰ্ছৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাই মুছলমান বাঙালীসকলো ডি ভোটাৰ্ছৰ তালিকাত অন্তৰ্ভুক্ত হৈছে এই সন্দৰ্ভত আপুনি কি কয় সব মুছলমানৰ ক্ষেত্ৰত এইটো স্বাভাৱিকভাৱে এইটো বেলেগ হ'ব কাৰণ মুছলমানসকলে 1947ৰ এটা ৰাষ্ট্ৰ তেওঁলোকে জন্ম দিছিলে ধৰ্মৰ ভিত্তিত আজি বাংলাদেশ হোক বা আগৰ যে ইষ্ট পাকিস্তান বা ৱেষ্ট পাকিস্তান এই দুটা ৰাষ্ট্ৰৰ জন্ম হৈছিল ভাৰতৰ পৰা আৰু ধৰ্মৰ ভিত্তিত আজি দুয়োটা দেশ হৈছে ইছলামিক ৰাষ্ট্ৰ আজি আফগানিস্তানৰ কথা কোৱা গৈছে আজি পাকিস্তানৰ কথা কোৱা গৈছে আজি ইষ্ট পাকিস্তান আজিৰ বাংলাদেশৰ কথা কোৱা গৈছে এই তিনিটা ৰাষ্ট্ৰ হৈছে ইছলামিক ৰাষ্ট্ৰত ইছলামৰ মানুহৰ কি প্ৰব্লেম হ'ব পাৰে মমতা বেনাৰ্জী এবাৰ ক'লে যে 1964 হয় মই সেই কাৰণে কৈছো হয় আপুনি কৈছে হয় সেই বিষয়টো আনিছে মই সেই কাৰণে কৈছো হয় না মই কৈ আছো সেই কাৰণে আপুনি যিটো কেবিনেট ডিসিশনৰ কথা কৈছে তেতিয়া সেই সময়ত আহিছিলে হয় সেইটো না সেইটো এটা বেলেগ কাৰণ আছিলে কাৰণ 1964 বা 65ত যিসকল মুছলমান অসমত প্ৰৱেশ কৰিছিল তেওঁলোকে তেতিয়া মানে এটাক কৰিছিলে ইষ্ট ৱেষ্ট পাকিস্তান মানে দেয়াৰ ৱাজ এ ফাইট বিটুইন দি ৱেষ্ট পাকিস্তানী আৰু ইষ্ট পাকিস্তানী আৰু এই কাৰণে যিবিলাক বঙালী মুছলমান আছিলে ইষ্ট পাকিস্তানত তেওঁলোকে তাৰ পৰা পলায়ন কৰিছিল কিন্তু পিছতে যেতিয়া 1971ত বাংলাদেশৰ জন্ম হৈ গ'ল এইখিনি মানুহ আকৌ উভতি যাব পাৰিলে হয় কাৰণ তেওঁলোকে ৰাষ্ট্ৰ অলৰেডি জন্ম দিছে তাত আৰু নহলেও 1964 আৰু 65ৰ মানুহখিনিতে অটোমেটিক এনেও ভাৰতীয় নাগৰিক হৈ গৈছে কাৰণ এজ পাৰ ইণ্ডিয়ান কনষ্টিটিউচন সিটিজেনশিপ যেটো ৰাইটস আছে 1965ৰ পূৰ্বত যিসকল আহিছে ইফ দে কেন প্ৰুভ দেন দে আৰ অটোমেটিক ইণ্ডিয়ান সিটিজেন তাৰ কাৰণে কোনো বিভেদ সৃষ্টি নাই এইকাৰণে তেওঁলোকৰ সিটিজেনশিপ এমেন্ডমেন্ট এক্টৰ পৰা তেওঁলোকৰ কি বেনিফিট পাব লাগে 1971ৰ পিছত কোনোবা মুছলমান কিয় আহিব ভাৰতবৰ্ষত কাৰণ তেওঁলোকৰটো অলৰেডি ইছলামিক ৰাষ্ট্ৰ তেওঁলোকৰ হাতত আছে 1971ৰ পিছত শিলাদিত্য দেৱ ডাঙৰীয়া 1971ৰ পিছত অহাৰ প্ৰসংগটো উত্থাপনই হোৱা নাই মই কৈ আছো আপুনি যি কেবিনেট ডিসিশনৰ কথা কৈছে ডি ভোটাৰ্ছৰ গোটেই প্ৰক্ৰিয়াটো আঁতৰোৱাৰ কথা কৈছে তাৰ কাৰণে যি ফাউণ্ডেশ্যন সেই ফাউণ্ডেশ্যনটো হৈছে নাগৰিকত্ব সংশোধনী আইন 2014 চনৰ 31 ডিচেম্বৰলৈকে যিসকল হিন্দু বাঙালী বাংলাদেশৰ পৰা মাইগ্ৰেট হৈছে বাংলাদেশ বা অন্যান্য চুবুৰীয়া ৰাজ্য বা তেওঁলোকে অটোমেটিক্যালি সিটিজেনশিপ পায় গতিকে সেইটো হৈছে ফাউণ্ডেশ্যন গতিকে তাৰ বিধি প্ৰস্তুত নকৰি এটা ষ্টপ গেপ এৰেঞ্জমেণ্ট কৰাটো কিন্তু পুনৰ অসাংবিধানিক হিচাপে বিবেচিত হ'ব গতিকে মোৰ প্ৰশ্নটো হৈছে যি আপুনি অভিযোগ উত্থাপন কৰিছে তাৎক্ষণিকভাৱে কংগ্ৰেছৰ হিন্দু বাঙালীসকলে মৰমৰ সৃষ্টি হৈছে বা সেই অভিযোগ কিন্তু বিজেপিৰ ওপৰতো কৰিব পাৰি কাৰণ বিধি এতিয়ালৈকে প্ৰস্তুতেই হোৱা নাই বিধি প্ৰস্তুত কৰিবৰ কাৰণে আপুনি যি উচ্চতম ন্যায়ালয়ৰ কথা কৈছে উচ্চতম ন্যায়ালয়ে সমগ্ৰ বিষয়টো যি শুনানি আৰম্ভ কৰা নাই তাৰ অন্যতম কাৰণ হৈছে কাৰণ আইনখন কাৰ্যকৰী হোৱা নাই তেনে ক্ষেত্ৰত মোৰ মূল প্ৰশ্নটো হৈছে বিজেপিয়ে এই আইনখন কাৰ্যকৰী কৰাত ইমান বিলম্ব কিয় কৰিছে সেইটোৱে মূল প্ৰশ্ন যাৰ কাৰণে প্ৰতাৰিত হ'বলগীয়া হৈছে হিন্দু বাঙালীসকল সেইটো ময়ো একচেপ্ট কৰিছো যে যিমান সোনকালে পাৰে আমাৰ চৰকাৰ বা হোম মিনিষ্ট্ৰী এই মানে ৰুলছখিনি বনাই ডিক্লেয়াৰ কৰিব লাগে কাৰণ নাটো এবাৰ লেপছ হৈ গ'ল তাৰপিছত আকৌ 17 লোকসভাত তেওঁলোকে পাছ কৰিবলগীয়া হ'ল এতিয়া ৰুলছ বনোৱা নাই এইকাৰণে ৰুলছ নবনোৱাৰ কাৰণটো কি হ'ব পাৰে অলৰেডি ভাৰতবৰ্ষত জুই লাগিছিলে এইকাৰণে বাৰে বাৰে জুই লগোৱাৰ কোনো প্ৰশ্ন নুঠে আৰু কোনে জুই লগাইছিল গোটেই ভাৰতবৰ্ষত আজি কা আন্দোলন যেটো হ'ল অসমতে হৈছে আপোনাৰ দিল্লীত হৈছে হায়দৰাবাদত হৈছে মুম্বাইত হৈছে কোনে কৰিলে বাকি জায়গাবিলাকত অসমীয়া মানুহ নাই যদি কোনবা কয় যে ঠিক আছে ইয়াতে অসমীয়া মানুহ বিৰোধ কৰিছে মই মানি লৈছো যে অসমৰ ক্ষেত্ৰত অসমীয়া মানুহ কিছুমানে বিৰোধ কৰিছে কিন্তু অসমীয়া মানুহটো মহাৰাষ্ট্ৰত নাই অসমীয়া মানুহটো ৰাজস্থানত নাই
অসমীয়া মানুহটো কেৰালাত নাই, অসমীয়া মানুহটো হায়দৰাবাদত নাই, তাতে কোনে আন্দোলন কৰিলে, দিল্লীত কোনে আন্দোলন কৰিলে? সেইকাৰণে আমি স্পষ্টকে দেখা পাইছো যে এটা ইছলামিক এটা এজেণ্ডা চলি আছে, আৰু ইছলামিক এজেণ্ডাটো হ'ল কেনেকে তেওঁলোকে ভাৰতবৰ্ষত প্ৰৱেশ কৰিব, কেনেকে ভাৰতবৰ্ষ আকৌ এটা ইছলামিক ৰাষ্ট্ৰ বনাব, তাৰ যিটো পৰিকল্পনা, সেই পৰিকল্পনাটো তেওঁলোকৰ মানে ক'ৰবাত মানে আঘাত পোৱাৰ কাৰণে তেওঁলোকে এইবিলাক আন্দোলন কৰি আছে। আন্দোলন দেৱ ডাঙৰীয়া, মই বিৰতি ল'ব লাগিব মোৰ সৈতে সংযোগ কৰাৰ কাৰণে। হয়, আপোনাক সংক্ষেপত আপোনাৰ ৱাইণ্ড আপ কৰিবলৈ অনুৰোধ জনাম অন্তিমটো। হয় হয়, এইকাৰণে কথাটো হৈছে, হয় মই স্বীকাৰ কৰোঁ যে যিমান সোনকালে পাৰে ৰুলছ বনাব লাগে, ৰুলছ ডিক্লেয়াৰ কৰি দিব লাগে, তাৰপিছত কোৰ্টত মানে কথা কোৱাৰ বাবে বহুত ধৰণৰ তথ্য থাকিব। কিন্তু ইতিমধ্যে মই অনুৰোধ কৰিম ৰাজ্য চৰকাৰকো যে ৰাজ্য চৰকাৰ যেন এটা কেবিনেট ডিচিশ্যন লৈ পেলাই যিসকল হিন্দু মাইগ্ৰেণ্টছ যিসকল বলি হৈছিল মানে পাৰ্টিশ্যনৰ কাৰণে, যিসকল অসমৰ ভূমিৰ পৰা আঁতৰি গৈছিল, কাৰণ অসমৰো পাৰ্টিশ্যন হৈছিল, এইটো নহয় যে মানে বেংগলৰ পাৰ্টিশ্যন হৈছে, পাঞ্জাৱৰ পাৰ্টিশ্যন হৈছে, অসমৰো চিলেট জিলা ইষ্ট পাকিস্তানত গুচি গৈছিল, সেইখিনি মানুহ থলুৱা মানুহ, সেইখিনি মানুহৰো আপুনি সুৰক্ষাৰ কথা চিন্তা কৰিব লাগিব। আৰু অসমৰ লগত আৰু কিছুমান অঞ্চল আছিল যিবিলাক ইষ্ট পাকিস্তানৰ লগত সেই সময়ত মানে জিঅ'গ্ৰাফিকেলি একেলগত আছিলে, সেই অঞ্চলৰ মানুহখিনিক সুৰক্ষা দিবৰ কাৰণে কেবিনেট ডিচিশ্যন লৈ পেলাই যিসকল প্ৰৱেশ কৰিছে 31 ডিচেম্বৰ 2014 লৈকে আৰু 5 বছৰ ধৰি ভাৰতবৰ্ষত বসবাস কৰি আছে, এই কেবিনেট ডিচিশ্যন লৈ পেলাই তেওঁলোকক সেইটো ৰিলিফ দিব পাৰে, ৰিলিফ দিব লাগে। হয় দেৱ ডাঙৰীয়া, মই এটা বিৰতি ল'ব লাগিব। হয়, মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে ধন্যবাদ। এটা পৰামৰ্শ তেওঁ আগবঢ়াইছে, এটা দাবী আগবঢ়াইছে, ডি ভোটাৰ্ছ যিসকল ডি ভোটাৰ হিচাপে চিহ্নিত হৈছে সেই প্ৰক্ৰিয়া ডি ভোটাৰ প্ৰক্ৰিয়াটো আঁতৰাই দিব লাগে, প্ৰথম কথা। দ্বিতীয়টো হৈছে এটা কেবিনেট সিদ্ধান্ত লৈ ষ্টপ গেপ এৰেঞ্জমেণ্ট এটা কৰিব লাগে, চি এৰ জৰিয়তে যিখিনি সুবিধা পাব সেই কেবিনেট সিদ্ধান্তটোৰ যোগেদি যাতে অনুৰূপ সুবিধা পায়, যেতিয়ালৈকে চি এ বিধি প্ৰস্তুত নহয় তেনেধৰণে প্ৰক্ৰিয়া অৱলম্বন কৰিব লাগে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে। এটা বিৰতি ল'ব লাগিব, বিৰতিৰ পিছত অন্য এটা বিষয় লৈ যাম। বিষয়টো হৈছে কাৰ্বি পাহাৰত বিজেপিত খহনীয়া, কিয় কংগ্ৰেছে ইয়াৰ লাভালাভ উঠাব পাৰিবনে? মোৰ সৈতে সংযুক্ত হৈ থাকিব মোৰ জ্যেষ্ঠ সতীৰ্থ বিপুল। এটা বিৰতি ল'ম, শীঘ্ৰে ঘূৰি আহিম। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড। Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network.
নমস্কাৰ প্ৰিয় দৰ্শক, বিৰতিৰ পিছত সকলোকে পুনৰ স্বাগতম জনাইছোঁ। শেষৰটো খণ্ডত উপনীত হৈছোঁ। প্ৰায় 9 মিনিটমান সময় আছে। মোৰ সৈতে সংযুক্ত হৈ আছে মোৰ যথেষ্ট জ্যেষ্ঠ সতীৰ্থ বিপুল বৰ্মন। বিপুলে আজি এটা এক প্ৰতিবেদন প্ৰস্তুত কৰিছিলে। প্ৰতিবেদনটোত কোৱা হৈছে খহনীয়া পৰিলক্ষিত হৈছে, বিশেষকৈ কাৰ্বি পাহাৰত খহনীয়া পৰিলক্ষিত হৈছে। কাৰ্বি পাহাৰৰ বিজেপিত খহনীয়া পৰিলক্ষিত হৈছে। কাৰ্বি পাহাৰত বিজেপিৰ জ্যেষ্ঠ নেতা জয়ৰাম ইংলেঙে বিজেপি ত্যাগ কৰিলে আৰু বহুকেইজন নেতাই বিজেপি ত্যাগ কৰিব বিচাৰি আছে। চুমৰংহাঙে ইয়াৰ আগতে বিজেপি ত্যাগ কৰিছিল। কাৰ্বি পাহাৰৰ ৰাজনীতিৰ বিষয়ে ৰাজনীতিৰ বুজলম বিপুল বৰ্মনৰ পৰা। বিপুল, যদি আপুনি মোক শুনা পাইছে? হয় বিপুল আমাক জনাওক, কি চলি আছে কাৰ্বি পাহাৰত? বিশেষকৈ বিজেপিৰ মুখ্য মাঘাত পৰিলক্ষিত হৈছে। তেওঁলোক কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছিলে, মোহভংগ হৈছে, বিজেপিলৈ ঘূৰি অহাৰ এক পৰিকল্পনা প্ৰস্তুত কৰিছে তেওঁলোকে। কি হৈ আছে আচলতে কাৰ্বি পাহাৰত? চাওক পাৰ্থ, সন্মুখত আছে 2024 চনৰ লোকসভা নিৰ্বাচন। আমি আগতে দেখিছিলোঁ যে গুৱাহাটীৰ GMCৰ কাউন্সিলৰ শশাংক ডেকাই বিদ্ৰোহ কৰিছিলে, বা সিদিনা নলবাৰীৰ বিধায়ক যি আগৰ বিধায়ক অশোক শৰ্মাই তেওঁ বিদ্ৰোহ কৰিছিলে। মাজে মাজে ৰাজেন গোহাঁই বা মাজে মাজে আপোনাৰ ৰমেন ডেকাই মুকলিকৈ দলৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে, সৰব হৈ পৰে। কিন্তু এইবাৰ দল ত্যাগ কৰিছে। বিজেপিৰ যি সময়ত এখন শক্তিশালী চৰকাৰ চলি আছে, সেই সময়তে কাৰ্বি আংলঙৰ পৰা খুব শক্তিশালী নেতা জয়ৰাম ইংলেং, তেখেত এইকাৰণে শক্তিশালী, তেখেত মুখ্য কাৰ্যবাহী সদস্য আছিলে। 2024 চনত বিজেপিৰ টিকটত তেখেতে তাত লোকসভা নিৰ্বাচন খেলি বীৰেন সিং ইন্তিৰ হাতত মাত্ৰ 23,000 ভোটত পৰাজয়বৰণ কৰিছিলে। সেইগৰাকী জয়ৰাম ইংলেঙে 2016 চনত যেতিয়া সৰ্বানন্দ সোণোৱালে অসমৰ মুখ্যমন্ত্ৰী হৈছিলে, তেতিয়া তেখেত হাওৰাঘাটৰ বিধায়ক আছিলে। গতিকে সেই বিধায়কগৰাকীয়ে এতিয়া পদত্যাগ কৰিছে। আজি ভৱেশ কলিতালৈ তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। এতিয়া আমি কংগ্ৰেছৰ শিবিৰৰ পৰা জানিব পাৰিছোঁ যে কিছুদিন পিছতে তেখেতে যথেষ্ট সংখ্যক নেতা লগত লৈ তেখেতৰ কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে। আৰু যোগদান কৰাৰ সম্ভাৱনা আছে। তেওঁ কিয় পদত্যাগ কৰিলে, বা তেওঁ পদত্যাগ পত্ৰ কংগ্ৰেছৰ বিজেপিৰ সভাপতিলৈ ৰাজ্যিক সভাপতিলৈ প্ৰেৰণ কৰাৰ পিছত তেওঁক ৰাখিবলৈ একো বিজেপিয়ে তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত নহ'ল? কিয়? ইয়াৰ কি কাৰণ হ'ব পাৰে? নহয়, ইয়াৰ আগতো চাওক আপুনি, সমৰজিৎ হাফলংবাৰ তেওঁ CEM আছিলে ডিমা হাছাওৰ, তেওঁ বিধায়ক আছিলে হাফলঙৰ 96ত। তেওঁ বিজেপিত 2013 চনতে সৰ্বানন্দ সোণোৱালৰ লগত একেলগে যোগদান কৰিছিলে, কিন্তু তেওঁ জিলাৰ মুখপাত্ৰ আছিলে। পৰৱৰ্তী সময়ত কিন্তু এতিয়া তেওঁ কংগ্ৰেছ দলত যোগদান কৰিছে আৰু কংগ্ৰেছৰ ডিমা হাছাও জিলাৰ সভাপতি হৈ আছে। গতিকে আচলতে তেওঁলোকে যেতিয়া পদত্যাগ কৰে, তাৰপিছত পদত্যাগ পত্ৰ উঠাই ল'বলৈ কোনো তেওঁলোকক ৰিকুৱেষ্ট নকৰে। কিন্তু যিয়ে নহওক, এতিয়া আন কেইবাজনো নেতাই পদত্যাগ কৰিব বুলি আমি খবৰ পাইছোঁ। তেওঁলোকক কংগ্ৰেছৰ যোগাযোগ অব্যাহত ৰাখিছে। জগত সিং ইন্তি বোকাজান বিধানসভা সমষ্টিৰ 3বাৰৰ বিধায়ক, ASDC বিধায়ক আছিলে, তেওঁৰ লগত যোগাযোগ চলি আছে বুলি আমি জানিব পাৰিছোঁ। আমি সকলোৱে জানো যে ডাক্তৰ মানসিং ৰংপি, তেখেতৰ দেউতাক এগৰাকী মন্ত্ৰী আছিল, বৈঠালাংচু সমষ্টিৰ পৰা জয়লাভ কৰিছিল। মানসিং ৰংপি 3বাৰকৈ জয়লাভ কৰিছিলে, বিজেপিৰ পৰা জয়লাভ কৰিছিলে। সেইগৰাকী নেতাকো কংগ্ৰেছলৈ অহাৰ বা তেওঁ এতিয়া বিজেপি ত্যাগ কৰাৰ সম্ভাৱনা যথেষ্ট। গতিকে এতিয়া পাহাৰীয়া জিলা 3খন, ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং, এতিয়া বিজেপিয়ে প্ৰথমতে সমৰজিৎ হাফলংবাৰ, তাৰপিছত চুমৰংহাং, এতিয়া জয়ৰাম ইংলেং, এই ধৰণে এজনৰ পিছত আনজন নেতাই বিজেপি ত্যাগ কৰিছে। চুমৰংহাঙে আপোনাৰ HCD মিনিষ্টাৰ আছিলে সোণোৱাল চৰকাৰৰ, তাৰপিছত তেখেতে কংগ্ৰেছৰ টিকটত যোৱাবাৰ নিৰ্বাচন খেলি এতিয়া কাৰ্বি আংলং জিলাৰ কংগ্ৰেছৰ সভাপতি হৈ আছে। আৰু তাৰ পৰাই কিছুদিন আগতে যেতিয়া জিতেন্দ্ৰ সিং গুৱাহাটীলৈ আহিছিলে, তেতিয়াই অশোক তেৰণে আৰু বিদা সিং ৰংপিয়ে তাৰ পৰা আহি সেই সভাত অংশগ্ৰহণ কৰিছিলে। তেওঁলোকে ডিফু সমষ্টি, এইবাৰ বীৰেন সিং ইন্তি যে আগতে 7বাৰ MP হৈছিলে, সেইখন পুনৰ দখল কৰিম বুলি তেওঁলোকে হুংকাৰ দিছে। গতিকে জয়ৰাম ইংলেঙে যদি কংগ্ৰেছত যোগদান কৰে, তেওঁ হ'ব নেকি আগন্তুক লোকসভা নিৰ্বাচনত ডিফু সমষ্টিৰ সাংসদ প্ৰাৰ্থী, কাৰণ ইয়াৰ আগতে তেওঁ এবাৰ খেলিছে বিজেপিৰ পৰা। আৰু কুলেন্দ্ৰ দাৰগপুৰ লগতো যোগাযোগ অব্যাহত ৰাখিছে কংগ্ৰেছৰ ফালৰ পৰা। গতিকে যি ধৰণৰ ৰাজনীতিক খবৰ আহে পাহাৰীয়া জিলা 3খৰ পৰা, প্ৰতি মুহূৰ্তৰ খবৰ আমি জনাই থাকিম। প্ৰতি মুহূৰ্তৰ খবৰ আপুনি জনাই থাকিব। আৰু এটা প্ৰশ্ন আমাৰ অনুষ্ঠান সামৰিব লাগিব। শেষৰটো প্ৰশ্ন, কংগ্ৰেছে ইয়াৰ লাভালাভ কিমান উঠাব পাৰে? বিভিন্ন সময়ত দেখা যায় কংগ্ৰেছে কিন্তু বিজেপিৰ এনেধৰণৰ উইকনেছবোৰৰ লাভালাভ, যি ধৰণে ৰাজনৈতিক লাভালাভ উঠাব লাগে, তেওঁলোকে উঠাব নোৱাৰে। পাহাৰীয়া জিলাখনৰ যি ৰাজনৈতিক অপটিক্স বা ৰাজনৈতিক যি ধাৰা, সেই ধাৰা প্লেইনছতকৈ পৃথক। গতিকে তেনে ক্ষেত্ৰত কংগ্ৰেছে ইয়াৰ লাভালাভ কিমান উঠাব পাৰে বুলি আপুনি ভাবে? চাওক, 3খন জিলা এটা সময়ততো কংগ্ৰেছৰ দুৰ্গ আছিলে। বীৰেন সিং ইন্তি নিজেই ইন্দিৰা গান্ধী মন্ত্ৰীসভাৰ মন্ত্ৰী আছিলে, কেবিনেট মন্ত্ৰী আছিলে ভাৰত চৰকাৰৰ। গতিকে তেখেতে 7বাৰ জিকিছে, এবাৰ নহয়, 2বাৰ নহয়। আৰু তাত পিছৰ চোৱা সময়ত জয়ন্ত ৰংপিয়ে বহুবাৰ তাৰ পৰা সাংসদ হৈছে। কিন্তু বিজেপিয়ে তাত জয়ৰাম ইংলেং খেলিছিলে, পৰাজয়বৰণ কৰিছে। এইবাৰ প্ৰথমবাৰলৈ হৰেণ সিং বে তাৰ পৰা সাংসদ হৈছে। গতিকে 3খন জিলালৈ এটাই তেওঁলোকৰ লোকসভা আসন, সেইখন হ'ল ডিফু লোকসভা আসন, য'ত আপোনাৰ ST ৰিজাৰ্ভেশ্যন আছে। গতিকে এতিয়া
কংগ্ৰেছে তেওঁলোকৰ এই সমৰজিৎ হাফলংবাৰ হওক বা দেৱজিৎ থাউচনৰ লগত যোগাযোগ কৰিছে বা মানসিং ৰংপি জয়ৰাম ইংলেঙে হওক বা জগত সিং ইণ্টি এনেধৰণৰ যিসকল বাঘা বাঘা নেতা আছে তেওঁলোকৰ কোন হ'ব আগন্তুক কংগ্ৰেছৰ প্ৰাৰ্থী বা বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী গতিকে তেনে তেওঁলোকে ৰণকৌশল তৈয়াৰ কৰিছে আৰু এতিয়া কৰ্ণাটকত আছে ভূপেন কুমাৰ বৰা তেখেতে গুৱাহাটীত 2 দিনৰ ভিতৰতে আহিব পৰহিলৈকে অহাৰ সম্ভাৱনা অহাৰ পিছতে তেখেতে খোলোচা কৰিব বা এটা ডাঙৰকৈ তেওঁলোকৰ যোগদান কাৰ্যসূচী হ'ব বুলি আমি শুনিছোঁ হয়তো জয়ৰাম ইংলেঙৰ নেতৃত্বত তাত বহুখিনি নেতা যোগদান কৰিব গতিকে কি ধৰণৰ ৰণকৌশল হয় সেইখিনিও জানিব পৰা যাব পৰৱৰ্তী সময়ত এক প্ৰকাৰ সম্ভাৱনা প্ৰকট কৰিব পাৰিনে যি যোগদানৰ কাৰ্যসূচী কথা আপুনি কৈছে সেই যোগদানৰ কাৰ্যসূচীত যিসকল নেতাই অংশগ্ৰহণ কৰিব বুলি কৈছে যিসকল নেতাৰ আপুনি নাম ল'লে ডক্টৰ মানসিং ৰম্পিকে ধৰি আন সকল নেতাৰ সেইসকল নেতাৰো কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে নেকি একে সময়তে একেলগে চাওক আপুনি জানে অসমৰ ৰাইজেও জানে এটা খুব ডাঙৰ নাম আছে পাহাৰত সেইটো হ'ল খৰচিং ইণ্টি এতিয়া লুকাই আছে খৰচিং ইণ্টিক পৰাজিত কৰিছিলে 2016 চনত এইগৰাকী জয়ৰাম ইংলেঙে কিন্তু বাকী কেইজন নেতাৰ কথা মই নাজানো কিন্তু জয়ৰাম ইংলেঙৰ আমি যিখিনি কংগ্ৰেছৰ শিবিৰৰ পৰা গম পাইছোঁ যে প্ৰায় 80% নিশ্চিত হৈছে যে 2 দিনৰ ভিতৰতে তেখেতে কংগ্ৰেছ দলত যোগদান কৰিব আনকি তেখেতক ডিফু সমষ্টিৰ কাৰণে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ আশ্বাস দিছে কিন্তু তেখেতে প্ৰাৰ্থিত্ব হ'বলৈ বিচৰা নাই বুলি আমি খবৰ পাইছোঁ আৰু আন যিসকলৰ নেতাৰ নাম মই কৈছোঁ এই নেতাসকলো কিন্তু কংগ্ৰেছে যোগাযোগ অব্যাহত ৰাখিছে আৰু গোটেইকেইজন নেতা বিজেপিত থাকি তেখেতসকল অসন্তুষ্ট গতিকে যদি তেওঁলোকে বিজেপি ত্যাগ কৰে তেতিয়াহ'লে কোনো ডাঙৰ কথা নহয় বিজেপি ত্যাগ কৰিলেও কোনো ডাঙৰ কথা নহয় বিজেপিত থাকি তেওঁলোকে অসন্তুষ্ট এই অসন্তুষ্টৰ বিভিন্ন সময়ত বাতৰি আহি আছে পাহাৰৰ সেয়া আছিল ৰাজনীতিক খবৰ মই অনুষ্ঠান সামৰিব লাগিব বিপুল বৰ্মন মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰ্বি পাহাৰৰ যি ৰাজনীতি এই ৰাজনীতি কিছু পৃথক আৰু সেই ৰাজনীতিৰ বতৰ আপোনালোকক দিলোঁ কেনে পালে জনাব মন্তব্য কৰি থাকিব সমালোচনা কৰি থাকিব আপোনালোকৰ মন্তব্যৰ আমাৰ সমালোচনা আমাৰ কাৰণে চালিকা শক্তি প্ৰিয় দৰ্শক শুভৰাত্ৰি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড